এইখন এইটো চাওক দেখিছেনে ওলালে কেলাটো তোমাৰ ৰণীকেইটা এইয়া হেৰি কৰা হেৰি কৰিছোঁ ৰ'ব চামৰ 11 ন 1 মিনিট আকৌ পে' কৰি দিছোঁ মই সামনে আসা নয় কিমান মান দিম 10টা মানে দিম বহুত বেছি 15-20টা সংশয়টো ভাৱ আছে বহু দিনৰ পৰা তেওঁলোকে বহু দিনৰ পৰা মোৰ পিছা কৰি আছে মই সাংসদ প্ৰধান বৰুৱাকো মই জনাইছো এতিয়া নহয় আজি মই 1-1.5 মাহ যেতিয়া বিজেপিত আছিলো তেতিয়াও মই জনাইছো দাদা ৰঙানদী সমষ্টিত মই সুৰক্ষিত নহয় গতিকে আপুনি কিবা এটা ব্যৱস্থা কৰক তেতিয়া ক'লে হ'ব তই অকলে নুঘূৰিবি 4-5 জন ল'ৰা লৈ ঘূৰিবি আৰু গধূলি ৰাতি হ'লে নোলাবি তেওঁৰ কথা শুনি পেলাই মই গধূলি 6 বজা 5 বজা 6 বজাৰ ভিতৰত ঘৰত সোমাই যাওঁ ৰাতিপুৱা 8 বজাত মই প্ৰচাৰৰ কাৰণে ওলাই যাওঁ মই যেতিয়া আকৌ কংগ্ৰেছ জইন কৰিলোঁ তেতিয়াও মই জয়ন্ত খান ডাঙৰীয়াক কৈছোঁ আৰু মই কংগ্ৰেছৰ যিসকল মোৰ বন্ধু আছে বিজেপিৰো যিখিনি বন্ধু আছে তেওঁলোকো জনাইছো মই বৰ বেছি সুৰক্ষিত নহয় এনে ধেমালিতে মই কওঁ যদি মই মৃত্যু হওঁ তেতিয়াহ'লে মোৰ এটা শিলৰ মূৰ্তি বনাই দিব মোক আজি ইলেকশ্যন চলাৰ পৰাই মই আক্ৰমণ কৰিবলৈ তেওঁলোকে বিচাৰি আছিলে কিন্তু মই যেনে তেনে বাছি ইলেকশ্যনটো যাতে চলাব পাৰোঁ তাৰ কাৰণে কষ্ট কৰি আছিলোঁ কিন্তু আজি মোৰ 5:11 বজাত 5:11 হৈছে তেতিয়া মোৰ CC কেমেৰাত ধৰা পৰিছে মোক ইয়াৰ পৰা লোকেল ল'ৰা দুজন মানে ফোন কৰিলে দাদা আপোনাৰ ঘৰত এখন থাৰ আহিছে আৰু দুখন ব্লেক কালাৰৰ ইছুজু এখন আৰু হণ্ডাই গাড়ী এখনে চাইডত ইফালে ইফালে ৰখি আছে এখন থাৰে স্পীডত আহি এবাৰ খুন্দা মাৰিছে আকৌ বেক কৰি আকৌ এবাৰ খুন্দা মাৰিছে গতিকে মোৰ CC কেমেৰাত তাৰ নম্বৰ সম্পূৰ্ণ উঠিছে আৰু মই ফুটেজটো ৰাখিছো আৰু এইটো মই কালিও পকিও জয়ন্ত খান ডাঙৰীয়াক কৈছো যে মই সুৰক্ষিত নহয় গতিকে তেওঁ কৈছিলে মোৰ ঘৰতে থাকা যদি তোমাৰ ঘৰত অসুবিধা হয় তেতিয়া মই আজি কালি গধূলি মোৰ মিছেছ যিহেতুকে ভয় কৰিছে তেওঁলোকৰ ঘৰৰ পৰা আহি মোৰ ল'ৰা দুটা আৰু মানুহজনীক ঢকুৱাখানালৈ লৈ গৈছে যাতে তেওঁলোকৰ ঘৰৰ মানে ভাবিল যে অলপ সুৰক্ষিত হওক মোৰ মিছেছে আজি ভোট দিব নাপালে তাৰ কথা হ'ল ইয়ালৈ আহিবলৈ ভয় কৰিলে মই কালি ৰাতি ইয়াত থকাই নাই যদি মোৰ ঘৰৰ আগফালে থাৰ এইখন থাৰে যিখন থাৰ ভাঙিছে এই থাৰখন আৰু 4-5খন গাড়ী আজি কালি মোৰ ৰাতি 12 বজাত ঘূৰি আছে মই গতিকে ঘৰত থাকিব নোৱাৰি মই ৱাল পাৰ হৈ মই বেলেগৰ ঘৰত থাকিবলগীয়া হৈছে গতিকে সকলোৱে জানে যে আজি ৰঙানদী সমষ্টিত এটা গুণ্ডা বাহিনী আছে যিটো বিজেপিয়ে টিকেট দিছে আৰু বিজেপিয়ে টিকেট দিয়াৰ কাৰণে তেওঁলোকৰ আৰু শক্তিশালী হৈ তেওঁলোকে বিভিন্ন ধৰণৰ হাতত হয়তো মৰণাস্ত্ৰ লৈ ফুৰিছে আমি যিটো ভাবিছো ৰুলিং চৰকাৰৰ মানুহ তেওঁলোকে গতিকে মই নিজৰ প্ৰাণৰ ভয় হৈছে মোৰ লগতে আমাৰ ৰঙানদী সমষ্টিৰ যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোকৰো প্ৰাণৰ ভয় হৈছে মই এই প্ৰশাসনক অনুৰোধ জনাইছো যাতে তেওঁলোকৰ এই ব্যৱস্থা যদি থাকে আজি গণতন্ত্ৰ আজি সুৰক্ষিত নহয় বুলি আমি অনুভৱ কৰিছো মই আজি 20 দিন আগলৈকে মই বিজেপিৰ এজন প্ৰাৰ্থিত্ব প্ৰয়াসী আছিলো মই যিহেতু টিকেট নোপোৱাৰ কাৰণে মই কংগ্ৰেছৰ ব্যক্তিসকলে মোক বিচাৰিলে যে সহায় কৰিবৰ কাৰণে মই কংগ্ৰেছৰ যোগদান কৰি মই কংগ্ৰেছৰ কাৰণে প্ৰচাৰ চলাই আছিলো গতিকে তেনেকুৱা এটা শত্ৰুতা আছেই লগতে তেওঁলোকে বহুত দিনৰ পৰা মোৰ ওপৰত শত্ৰুতা এটা লৈছিলে মই সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াকো মই আজি কিছুদিনৰ আগতে মই জনাইছিলো দাদা মই সুৰক্ষিত নহয় বিজেপিৰ পৰা মই সুৰক্ষিত নহয় গতিকে তেনেকুৱা হৈছিলে মানে ক'লা ঠাৰ এখন আছিলে আৰু এখন ইছুজু আছিলে ইছুজুখন এইফালে দলঙৰ কাষত থিয় আছিলে আৰু ক'লা ঠাৰখন আহি দাদাৰ গেটত দুবাৰমান খুন্দিয়াই গেটটো ভাঙি পেলালে আপোনাৰ সময়টো 5:11-12 হ'ব আবেলি আমাক ইয়াত একো হোৱা নাই চিনি পাইছে নে কোন আছিলে চিনি পাইছে আমি ভাবিছো কিবা ৰিচাৰ্জৰ মানুহ কিমানজন মানুহ আছিল ঠাৰখনত 2খন আছিলে ইছুজুখনত কেইখন চোৱা নাই
SHG খন আনি তাৰ পৰা ঘূৰাই সিহঁতি ফুলবাৰী ফালে গুচি গ'ল। ৰঙানদী বাসীৰ কাৰণে এইটোৱে যে এখন বিধায়ক যদি সুৰক্ষিত নহয় ইয়াত, আমাৰ সাধাৰণ মানুহ কেনেকৈ সুৰক্ষিত হ'ব? এটা কিবা এইটো বিজেপিৰ পৰাজয় হয়। পৰাজয়ৰ কাৰণে সিহঁতে কিবা কৰিছে, ভয়ত এইবিলাক কৰি আছে। দিন দুপৰতে ঘটনাটো দিন দুপৰতে ওচৰতে যিটো প্ৰশাসন আছে প্ৰশাসনো আছে। দলা থানা আমাৰ ওচৰত। এইটোতো আমি ক'ব নোৱাৰো। সিহঁতি পলাই যোৱাৰ পিছত সিহঁতি আৰক্ষী থানাৰ পৰা আহি সিহঁতি কিবা আমাৰ যিটো ছাত্ৰী স্কুলত যিটো গোট কৰিছে গোট উঠাইছে। সেইটো আপুনি প্ৰত্যক্ষদৰ্শী আছিলে গোটেই ঘটনাটো। শুনক, ঘটনাটো কেনেদৰে হৈছিলে কি কথা? নহয় চাওক, ইয়াত থকা প্ৰায় 30টা মান মানুহ, 30টা 25টা এনেকা হ'ব। আৰু দিন আছিলে, পোহৰ আছিলে। কিমান সময়ত? এইটো প্ৰায় আপোনাৰ 5টা মান হ'ব। কেনেদৰে ঘটনা হৈছিল, কি হৈছিল? ইয়াত গাড়ী এটা আহিছে, কোলা গাড়ী এটা, আৰু গেটত খুন্দিয়াইছে। হল গেটত খুন্দিয়াইছে। অ। কিবা কৈছিলে নেকি? না, আমি তেনেকা পোৱা নাই, আমি চাইছো। কেনেকুৱা ধৰণৰ গাড়ী? কোলা থাৰ এটা আছে। থাৰ আকৌ। মানুহজনৰ চিনাক্ত হৈছিলে নেকি? নাই, তেনেকাতো মই দেখা নাই মানে তেনেকে। মই থাৰটো চাইছো আৰু কি কৰিছিলে? গেটত খুন্দিয়াইছে।